মোৰ নাম শ্ৰী ৰাজন পণ্ডিতজী। আজি বিশেষ বুধবাৰৰ পূজা ওপৰত দুটা কথা কম আপোনালোকক। বুধবাৰত হ'লে বিশেষকৈ গণেশ দেৱতাক মানা যায়। বুধবাৰৰ গণেশ পূজা কৰোঁতে কেনেধৰণৰ কৰিব লাগিব এই হিচাপতে আপুনি ৰাতিপুৱা শুই উঠি গণেশৰ মূৰ্তি প্ৰতিমা থাকিব। সেই প্ৰতিমাৰ ওপৰত আপোনাৰ গণেশৰ প্ৰিয় বস্তুটো হ'ল দুবৰি বন আৰু লাড্ডু, মোদক বুলি কয়, সেই মোদক লাড্ডু চড়াব লাগিব। মোদক নাই যদি আপোনাৰ বুনিয়া লাড্ডু চড়ালে হ'ব। তাৰোপৰি আপুনি গণেশক কেতিয়াও তুলসী পাত নচড়ে, কাৰণ তুলসী এটা লক্ষ্মী দেৱী বুলি গণ্য কৰা হয়। সেই হিচাপে গণেশক তুলসী পাত চড়া নাযায়। বিশেষকৈ গণেশ দেৱতাৰ কাৰণে দুবৰি বন, ৰঙা সেন্দুৰ, পাৰিলে অষ্টগন্ধ চন্দন আৰু প্ৰসাদৰ কাৰণ যেনেকৈ লাড্ডু, ৰঙা ফুল, যিকোনো ফুল ৰঙা ফুল চড়াব পাৰিব। তাৰপৰা ৰঙা কাপোৰ। গণেশ পূজা কৰিলে মানে নিজৰ আধ্যাত্মিকতাৰ জ্ঞান, লক্ষ্মী প্ৰাপ্তি। তাৰপিছত আপোনাৰ যেনেকৈ কোনোবাই আমি পূজা পাঠৰ ক্ষেত্ৰতে গণেশ দেৱতাৰ পৰাই পূজা আৰম্ভ কৰোঁ। গণেশৰ বাহিৰে আমি কোনো দেৱতাৰ ষ্টাৰ্ট কৰিব নোৱাৰোঁ। আপোনাৰ সংসাৰত আমি যেতিয়া আবিৰ্ভাৱ হওঁতে গণেশৰে আৰাধনা কৰিহে আমি কৰ্মক্ষেত্ৰত হওক, বিদ্যা ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰত যেনেকৈ নতুন ঘৰ লওঁতে আমি গণেশৰ আৰাধনা কৰি বাস্তু হিচাপতে পূজা কৰোঁ। তাৰোপৰি বাস্তু পূজা গণেশৰ পূজা কৰোঁ। যেনে গণেশৰ অথৰ্বশীৰ্ষ পাঠ আছে, গণেশৰ গণেশ আছে না, অসংখ্য গণেশৰ নাম আছে, 1000 নাম গণেশৰ আছে। তাৰোপৰি লাখৰ হিচাপতে গণেশৰ নাম আছে। হিচাপত যেনেকৈ দক্ষিণ ভাৰতত বিশেষকৈ গণেশ পূজা কৰা যায়। ভাদ মাহৰ শুক্ল পক্ষৰ আপোনাৰ চতুৰ্থী তিথিৰ পৰা আৰম্ভ কৰি পূৰ্ণিমালৈকে গণেশ পূজা দক্ষিণ ভাৰতত কৰা হয়। আমাৰ উত্তৰ পূৰ্বাঞ্চলত গণেশৰ উৎসৱ এদিন হয়, গণেশ চতুৰ্থীৰ দিনা। সেইদিনা গণেশৰ ধুমধাম উৎসৱ পালন কৰা যায়। কোনোবাই 5 দিনীয়া কৰে, কোনোবাই 10 দিনীয়া কৰে, 3 দিনীয়া কৰে। সেই পূজা কৰিলে নানা বাধা বিঘ্নিও দূৰ হয়। আৰু যেনেকৈ দোকান আৰম্ভ কৰিছোঁ, বেপাৰৰ প্ৰতিষ্ঠা কৰিবলৈ গণেশৰ আৰম্ভ কৰোঁ। তাৰ যিকোনো ক্ষেত্ৰতে, কৰ্মক্ষেত্ৰত হ'ল ইয়াৰ বিদ্যা ক্ষেত্ৰত হ'ল গণেশৰ আৰম্ভ কৰিব লাগিব। তাৰপিছত আৰু গণেশৰ পূজাও হয়, পাঠ হয়, জপ হয়, তাৰপিছত হোম যজ্ঞও হয়। আৰু ভগৱানক ৰাতিপুৱা উঠি পঞ্চামৃতৰ পৰা স্নান কৰাওঁ, গাখীৰেদি স্নান কৰাওঁ, অভিষেক কৰোঁ। তাৰপিছত আমি কাপোৰ চাপোৰ পিন্ধাই তাক বিসৰ্জন প্ৰাণ প্ৰতিষ্ঠা কৰোঁ। নতুন আছে যদি তেনেকুৱা ধৰণৰ আমি পূজা কৰোঁ। বিশেষকৈ গণেশৰ প্ৰিয়টো হ'ল আপোনাৰ মোদক লাড্ডু আৰু দুবৰি বন আৰু ৰঙা সেন্দুৰ, ৰক্ত চন্দন হিচাপে উচ্চাৰণ কৰিলে মানুহ সকলো ফালৰ পৰা লক্ষ্মী প্ৰাপ্তি হৈ বাধা বিঘ্নি দূৰ হয়। এইটোৱে আছিল গণেশ পূজাৰ বিশেষ। গণেশ পূজাৰ কৰোঁতে এনেকুৱা ধৰণৰ মন্ত্ৰ মাতোঁ, যেনেকৈ গজানন ভূত গণাধিসেবিতম কপিত জম্ব ফলচারুভক্ষণম উমাসুতম শোক বিনাশকারকম নমামি বিঘ্নে সুরপাদুপঙ্কজম वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा सर्वविघ्न विनाशाय सर्वकल्याण हेतवे पार्वतीप्रियपुत्राय गणेशाय नमो नमः। ঋদ্ধি সিদ্ধি শুভলাভতায় গণেশজী এনেধৰণৰ পূজা পাঠ কৰিলে নিশ্চয় আপোনাৰ পূজাৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰিছোঁ।